হয় আজি দেশৰ গণতন্ত্ৰ মহোৎসৱ আৰু দেশৰ যি অষ্টাদশ যি সাধাৰণ নিৰ্বাচন অসমৰ 5খন যি লোকসভা সমষ্টিত অনুষ্ঠিত হৈছে ডিব্ৰুগড় লোকসভা সমষ্টিৰ এটা গুৰুত্বপূৰ্ণ যি নিৰ্বাচন এইবাৰ বিবেচিত হৈছে এবাৰ যি ডিব্ৰুগড় লোকসভা সমষ্টি ডিব্ৰুগড় লোকসভা সমষ্টিৰ কাৰণ 3জনকৈ যি গুৰুত্বপূৰ্ণ যি প্ৰাৰ্থী এবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে এই মুহূৰ্তত মই উপস্থিত আছোঁ ডিব্ৰুগড় সাহিত্য সভা ভৱনৰ যি পলিং ষ্টেচনত এই পলিং ষ্টেচনতে কিছু সময়ৰ পিছতে ভোটদান কৰিব ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল কিছু সময়ৰ পিছতে তেওঁ এই ভোটগ্ৰহণ কেন্দ্ৰলৈ আহি তেওঁ ভোটদান কৰিব আৰু ইতিমধ্যে পুৱাৰ ভাগৰ পৰা আচলতে এই ভোটগ্ৰহণ কেন্দ্ৰত বিভিন্ন যিটো ভোটাৰসকলে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে এই মুহূৰ্তত সেই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছে ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাইছে আজি যিহেতু গণতন্ত্ৰ যি মহোৎসৱ সেই গণতন্ত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিবৰ কাৰণে বিভিন্ন ভোটাৰসকলে তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিছে দেখুৱাইছে সেই পৰিৱেশটো আচলতে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি যিজন প্ৰাৰ্থীজনে আচলতে এই তেওঁলোক কিছু সময়ৰ পিছতে ইয়ালৈ আহি তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰিব এই পৰিৱেশটো গোটেই দেখুৱাইছে মই ইয়াতে আচলতে বিধায়কজন আছে বিধায়কজনৰ পৰা কিছু ডিব্ৰুগড় বিধায়ক প্ৰশান্ত ফুকনৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম তেওঁ ইয়ালৈ আহিছে কিছু সময়ৰ পিছতেই প্ৰাক্তন মুখ্যমন্ত্ৰী আহিব আপুনি কি ক'ব বিচাৰিব আজি যিটো দেশৰ গণতন্ত্ৰ মহোৎসৱ তেখেতৰ ইয়াতে তেখেতৰ ভোট আছে তেখেতৰ আগৰ 4 নম্বৰ ৱাৰ্ডৰ ভোট আছিলে ইয়াতে ভোট আছে আমাৰ সাহিত্য সভা ভৱন আজি তেখেতে ভোট দিব আৰু এইটো গণতন্ত্ৰৰ আজি এটা ডাঙৰ ভাল উৎসৱ বুলি কৈছোঁ মই ভোট সাব্যস্ত কৰাৰ মানুহৰ মটিভেশ্যন আৰু মানুহৰ মনত যিটো ভাৱ আছে এইবাৰ প্ৰতিফলিত প্ৰত্যেক 220টা বুথত প্ৰত্যেকটো বুথতে মানুহৰ লাইন হৈছে আৰু এইটো ৰেটিং চলি থাকিলে 79 to 80% মানুহে ভোট সাব্যস্ত কৰিব প্ৰতিটো নিৰ্বাচনত দেখা যায় যে 80% ডিব্ৰুগড়ত কিন্তু ভোটাধিকাৰ তেনেকুৱা সাব্যস্ত নহয় এইবাৰ কিমান আশা কৰিব নাই এইটো চাওক যোৱাবাৰতো আমাৰ 77.something ভোট পোল হৈছে ভোট পোল হোৱা নহয় পৰিৱেশৰ কথা আছে বৰষুণ আহিলে এতিয়া যদি আপোনাৰ শিল বৰষুণ আহে ডেফিনেটলি কমি যাব কিন্তু পৰিৱেশৰ ওপৰতো কথা এটা সুন্দৰ এটা প্লিজেণ্ট বতৰ ভাল হৈছে এতিয়ালৈকে ভোট দিয়া আছে মানুহে ভোট দিয়াৰ ব্যৱস্থাটো হ'ব যদি বৰষুণ নহয় আৰু মানুহৰ যিটো উৎসাহ এই উৎসাহ চাই প্ৰায় 79 to 80% ভোট পোল হ'ব নিশ্চিতভাৱে আছিল বিধায়ক প্ৰশান্ত ফুকন আৰু তেওঁ আচলতে কিছু সময়ৰ পিছতে আগতে কৈছে যে কিছু সময়ৰ পিছতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল এই যিটো পলিং ষ্টেচন ভোটগ্ৰহণ কেন্দ্ৰত তেওঁ আহি ভোটদান কৰিব নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব ইতিমধ্যে পুৱাৰ ভাগৰ পৰা যি লানিস্থিত পৰিৱেশ আচলতে সকলোৱে ওলাই আহিছে যে নিজৰ যিটো গণতান্ত্ৰিক যি অধিকাৰ সেই অধিকাৰ বা ভোটাধিকাৰ যিটো সাব্যস্ত কৰিবলৈ এনেদৰে তেওঁলোকে ওলাই আহিছে মই পৰিৱেশটো দেখুৱাইছে মোৰ ভিডিঅ' জাৰ্নেলিষ্ট আচলতে কিছু সময়ৰ পিছতে মুখ্যমন্ত্ৰী প্ৰতিটো নিৰ্বাচনতে আচলতে ইয়ালৈ আহে তেওঁ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীজনে যিটো এবাৰ তেওঁ নিজে এবাৰ প্ৰাৰ্থী সাধাৰণ নিৰ্বাচন দেশৰ যি অষ্টাদশ সাধাৰণ নিৰ্বাচন সেই সাধাৰণ নিৰ্বাচনৰ নিজে এজন প্ৰাৰ্থী আৰু এই গণতন্ত্ৰৰ যি মহোৎসৱ সেই মহোৎসৱলৈ আচলতে সমগ্ৰ যি 5খন যি আমাৰ ৰাজ্যখনৰ 5খন যি লোকসভা সমষ্টি সেই সমষ্টিৰ এক উখল মাখল পৰিৱেশ যিটো আজিৰ পৰা যিটো অষ্টাদশ যি লোকসভা নিৰ্বাচনৰ যি ভোটগ্ৰহণ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু তাকে লৈ আচলতে যিটো ভোটাৰসকলৰ মাজতে উখল মাখল পৰিৱেশ বুলি দেখা পোৱা গৈছে কিছু সময়ৰ পিছতে আগতে আকৌ কৈছে যে কিছু সময়ৰ পিছতে প্ৰাক্তন মুখ্যমন্ত্ৰীজন আহিব তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰিব বাইদেউ ক'ৰ আহিছে মই ইয়াত চকী দিংগে ভোট দিবলৈ আহিছোঁ আচলতে সকলোৱে আহিছে যে ভোট দিবলৈ আহিছে নিজৰ যিটো অধিকাৰ নিজৰ সেই অধিকাৰটো সাব্যস্ত কৰিবৰ কাৰণে মই ভিডিঅ' জাৰ্নেলিষ্টক অসমৰ ভিতৰৰ যি পৰিৱেশ সেই পৰিৱেশটো পাৰিলে মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিম নিজৰ যি ভোটাৰ যিটো অধিকাৰ সেই অধিকাৰটো আচলতে সকলোৱে যিটো সাব্যস্ত কৰিব নিজৰ বিচাৰে আচলতে এনেদৰে সকলোৱে পুৱাৰ ভাগৰ পৰা সকলোৱে নিজৰ যি ভোটাধিকাৰ সেই ভোটাধিকাৰ সাব্যস্ত কৰা যিটো আজি গণতন্ত্ৰ মহোৎসৱ দেশৰ 5খন ৰাজ্য
ৰাজ্যত ক্ষমা কৰিব অসমৰ 5খন যি লোকসভা সমষ্টিত যি অষ্টাদশ যি সাধাৰণ নিৰ্বাচন প্ৰথম পৰ্যায়ৰ অষ্টাদশ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু এটা এইবাৰ ডিব্ৰুগড় যি লোকসভা সমষ্টিত সেই লোকসভা সমষ্টিত 3জনকৈ যি গুৰুত্বপূৰ্ণ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে তেওঁলোকৰ যি ভাগ্য যিটো 16 লাখ ভোটাৰে যিটো নিৰ্ণয় কৰিব ডিব্ৰুগড় লোকসভা সমষ্টিৰ 16 লাখ ভোটাৰে তেওঁলোকৰ ভাগ্য নিৰ্ণয় কৰিব প্ৰথম বিজেপি যি মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইবাৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে ঠিক সেইদৰে আম আদমি পাৰ্টীৰ মনোজ ধানোৱাৰেও প্ৰাৰ্থিত্ব আগবঢ়াইছে লুৰিণজ্যোতি গগৈ অসম জাতীয় পৰিষদৰ সভাপতি তেওঁ প্ৰায় এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে